যেতিয়া সৰু আছিলো ন বাৰে বাৰে মোৰ এই কথাটো আজি মনত পৰিছে কিয় নাজানো কথাটো এই বুলি মনত পৰিছে যেতিয়া আমি সৰু আছিলো ন তেতিয়া আমি যিকোনো সৰু বস্তু এটা খোৱা বস্তুৱে হওক বা আমাৰ বিহু বা পূজাৰ কাৰণে কাপোৰেই হওক তো আমি মা দেউতাই যদি দুদিনৰ পাছত দিম কৈছিলে বা যিকি নহওক পাছত হ'লেও কৈছিলে তো আমি কি কওঁ কান্দি দিওঁ মানে আমাৰ বহুত বেছি কান্দো আৰু আমি তেতিয়া সৰুতে ভাবিছিলোঁ আমি যেতিয়া কান্দি দিওঁ ন মাহঁতে আমাক ৰখাবৰ কাৰণে বা কন্দুৱাটো বন্ধ কৰিবৰ কাৰণে আমাক কি কৰে তেতিয়া তেওঁলোকে যেনেকৈ নহওক যিকোনো প্ৰকাৰে সেই বস্তুটো কম দামী হ'লেও বা এদিনৰ পাছত হ'লেও মানে আনি দিয়ে কিন্তু এতিয়া মানে কি পৰিস্থিতি হৈছে আমাৰ জীৱনত আমি যেতিয়া ডাঙৰ হৈ আহিলোঁ ন তেতিয়া আমি যিমান কান্দিলেও মানে যিমান চিঞৰি চিঞৰি কান্দিলেও ৰেগুলাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদিও আমি কান্দি থাকোঁ তেতিয়াও মানে আমি সেই প্ৰয়োজনীয় বা ভাল লগা বস্তুটো আমি নাপাওঁ মানে কেতিয়াও নাপাওঁ আচলতে আৰু এতিয়াহে বুজিছোঁ যে জীৱনত যেতিয়া আমি ডাঙৰ হৈ আহিছোঁ ন এতিয়া বুজি পাইছোঁ যে পৃথিৱীখন সঁচাকৈ আচৰিত তাৰোপৰি পৃথিৱীখন আচৰিতটো ডাঙৰ কথা নহয় পৃথিৱীখনটো বহুতেই ডাঙৰ কিন্তু সেই পৃথিৱীত থকা মানুহসকল কিন্তু বহুত বেছি আচৰিত আৰু কিছুসকল বহুত বেছি বিশ্বাসঘাতকতা স্বাৰ্থপৰো আপোনালোকক কোৱা নাই সেইবুলি পৃথিৱীত এতিয়াও বহুত বেছি ভাল মানুহ আছে কাৰণে আমি থাকিব পাৰিছোঁ জীয়াই আছোঁ এইটো আমাৰ ভাইটি এটা ওলাই দিছেহি আৰু পৃথিৱীত আমাৰ এতিয়াও বহুত বেছি ভাল মানুহ আছে কাৰণে নিস্বাৰ্থভাৱে আমাক মৰম স্নেহ কৰা মানুহ আছে কাৰণে আমি জীয়াই থাকিব পাৰিছোঁ মানুহ হিচাপে এতিয়াও কিন্তু বহুতখিনি ক্ষেত্ৰত মানুহবোৰ বহুত স্বাৰ্থপৰ হৈ যায় মই ক'ব বিচৰা নাই যে মই নহয় বুলি ময়ো চাগে কিছু কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হয় তো বহুতখিনি কথা আপোনালোকক কৈ দিলে ইম'চনেলি বহুত বেছি উইক হৈ আছোঁ আচলতে কিবা এটা মানে মনত বাৰে বাৰে আঘাত এটা আহি আছে কিন্তু কি আঘাত আপোনালোকক নকওঁ দিয়ক মানুহৰ জীৱনত দুখ যন্ত্ৰণা আঘাত আহে একো নাই নিজকে চম্ভালি পেলাই আগুৱাই যাব চেষ্টা কৰিব লাগিব আপোনালোকে যাতে আশীৰ্বাদ দিয়ে মই আগুৱাই যাব পাৰোঁ আৰু মোৰ চেনেলটো যাতে মই আগুৱাই নিব পাৰোঁ বহুত বেছি আশা এটা সপোন এটা আছে অভিনয় ক্ষেত্ৰত মানে অভিনয় জগতখনত আগুৱাই যাবৰ কাৰণে কিন্তু তেনেকৈ অভিনয় নাজানোৱে আৰু ইমান বেছি মানে আমাৰ পৰিয়ালটো একেবাৰে মানে ইমানো উন্নতি নহয় যে বহুত মানে কিবা কিবি কৰিব পাৰিম সেইটোতো নহয় কিন্তু হ'লেও চেষ্টা কৰি আছোঁ আপোনালোকে অলপ মৰম দিব আপোনালোকক অলপ মৰম পালে মই অলপ আগবাঢ়ি যোৱাত মানে মোৰ সহায় হ'ব বহুত বেছি আপোনালোকক কিছুমান কথা কৈ দিলোঁ আপোনালোকে বেয়া নাপাব মোৰ ভিডিঅ'টো চাব শ্বেয়াৰ কৰি দিব সেয়াই আৰু চাওক এইফালে পথাৰৰ কিমান ধুনীয়া দৃশ্য আগতে এতিয়াতো ইয়াত ধান সৰিয়হ একোৱেই নাই সকলোখিনি শেষ হৈছে আৰু এইখিনি কি বাৰু এইখিনি এনেই গছ আৰু কিবা কিবি গজিছে মানে গম পাম এনে চাওক মনোৰম দৃশ্য কিমান ভাল লাগিছে চাওকচোন পৰিৱেশটো এয়া চাওক সূৰ্য অস্ত যোৱাৰ সময় কিমান ধুনীয়া দেখাইছে পথাৰৰ দৃশ্যবোৰ সঁচাকৈ ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ যিমানে টাউনৰ গাড়ী মটৰ যান বাহন নচলক কিয় যান্ত্ৰিকতা সদায় যান্ত্ৰিকতাই কিন্তু গাঁৱৰ পৰিৱেশত মনোৰম দৃশ্য কিমান ধুনীয়া লাগিছে আগতে আমি সদায় লগৰ কেইজনী আহোঁ শাক বুটলিবৰ কাৰণে তেনেকৈ কেইজনী চাওক ছাগলীৰ মাকৰ ওচৰত আহিছে চাওক আকাশখন দেখিয়ে ভাল লাগিছে কিমান ওচৰৰ নিচিনা লাগে আকাশখন দেখি পেলাই কিন্তু চুই চাব বিচাৰিলে কিমান দূৰ আকাশখন ভাবিয়ে কিবা লাগে সেই ৰ'বা আমাৰ এইজন দেখিছেনে এই দাদা কিমান লেঠেং ঠেং বগলী হাই বুলি কৈ দিয়া কিবা জমনি এটা কৈ দিয়া তুমি কেলে উপায় নাই কিবা এটা কৈ দিয়া গাইসকলক কিবা এটা কৈ দিয়া ন গৰম দিন কেনেকুৱা লাগিছে সেইটোকে কৈ দিয়া শুভেচ্ছা দি দিয়া গৰম দিনৰ চবকে বিচনী লৈ লৈ শুই হয় নাই ঠিক আছে মিঠা গৰম পুৰা মিঠা গৰম পৰিছে বোলে আমাৰ দাদা মতে বহুত জমনি কৰে কিন্তু এতিয়া কথা ওলোৱা নাই মুখৰ পৰা হ'ব যোৱা হাই এভৰিৱান বোলে তাকে আৰু কি ক'ব অতীতৰ সোণালী দিনবোৰলৈ মনত পৰিছে একদম শৈশৱৰ স্মৃতিবোৰে বাৰুকৈ আমনি কৰিছে এতিয়া আমি যেতিয়া আগতে সৰু আছিলোঁ ন তেতিয়া কি হয় আমাৰ এজন বৰ্তা আছে বৰ্তা হাই কৈ দিয়ক
এইজন আমাৰ বৰ্তা বহুত মৰমীয়াল হয়, বিনা স্বাৰ্থত আমাৰ নিজৰে বৰ্তা হয়, বিনা স্বাৰ্থত আমাক বহুত সহায় সহযোগ কৰে। কিন্তু তেখেতৰ বহুত এটা বিৰাট ফূৰ্তি হৈ আছে, তেখেতে নাতি পালে মানে এইকেইদিনত। কেইদিন হৈছে জানো মই সুধিছোঁ ৰ'ব। জন্ম পাইছে, আমি নথৈ সুখী হৈছোঁ। হয়, পৰিয়ালটোত আচলতে নাতি সন্তান নাছিল, সেইকাৰণে সুখী হৈছোঁ। হয় হয়, আপোনালোকক বাৰু আশীৰ্বাদ বিচাৰিছোঁ। হয় হয়, নাতি পোৱালিটো ভালে কুশলে জীয়াই থাকে আৰু মানুহৰ হিচাপে মানুহ হৈ উঠেগৈ। হয় হয়, ইমানেই আৰু। তাকে ঠিক আছে, বৰ্তা একদম বহি আছে, গৰম বহুত হৈছে কাৰণে পথাৰতে গৰু আনিব আহিছে হয়নে? গৰু আনিবলৈ গৰু নিবৰ কাৰণে আহিছে, সেয়াই আৰু। হাঁহি হাঁহি ক'বই নোৱাৰে, এজনৰতো বাইকজনী গ'ল, বেয়া লগা নাই নেকি তোমাৰ? বালে মনত পৰিছে নাই? ক'ত পৰিব হৈছে এইটো। কাৰোবাক কিমান ভাল পালে বাৰু মানে সঁচা ভাল পোৱা যায় বাৰু, আপোনালোকে কমেণ্ট কৰিবচোন। আপোনালোকে সকলোৰে ক্ষেত্ৰত হৈছে চাগে। কাৰোবাক কিমান বেছি বিশ্বাস কৰিলে বা কিমান বেছি ভাল পালে কাৰোবাক মানে কাৰোবাৰ পৰা সঁচা ভাল পোৱা হয় বা নিজৰ হিচাপে পোৱা যায়। আচলতে এটা কথা সকলোৱে কয়, হয়ো বাৰু, ভালপোৱা মানে প্ৰেম মানে যে বিবাহ সেইটো নহয়, ভালপোৱা মানে প্ৰেম মানে ত্যাগো হয়। কিন্তু কিমান বেছি ভাল পালে বা কিমান বেছি বিশ্বাস কৰিলে বা কিমান বেছি মানে কি ক'ম আৰু, কিমান বেছি মানে অন্তৰৰ পৰা সঁচা অন্তৰে ভাল পালে বা কিমান বেছি বিশ্বাস দিলে, মৰম দিলে কোনোবাই কাৰোবাক সঁচা অন্তৰেৰে ভাল পায়, সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ মানে সেইটো বহুত বেছি মানে মনত আহি আছে সেই কথাটো, যে কাৰোবাক কিমান ভাল পালে তেওঁ সঁচাকৈ ভাল পায় বা আপোনাৰ কথাই ভাবে, আপোনাৰ প্ৰিয়জনৰ কথা কৈছোঁ, আপোনাৰ কথাই ভাবে বা আপোনাকে ভাল দেখে আৰু পৃথিৱীৰ ভিতৰত বুলি ক'ব লাগিব। যাক ভাল পোৱা যায় তেখেতকতো আচলতে সকলোতকৈ ভাল পোৱা হয়, লাগিলে যিমান সুন্দৰ ব্যক্তিসকল আপোনাৰ ফ্ৰেণ্ড হিচাপেই হওক বা যি হিচাপে নাথাকক কিয়। তো সেইকাৰণে মই সুধিছোঁ কথাষাৰ। সুধাটো অকণমান ভাল নহ'বও পাৰে, ইমান বেছি মানে ধুনীয়াকৈ ক'ব নোৱাৰিবও পাৰোঁ, কিন্তু হ'লেও কথাষাৰ মনত আহি থকাৰ কাৰণে সুধিছোঁ দেই। কিমান বেছি কাৰোবাক ভাল পালে বা কিমান বেছি বিশ্বাস কৰিলে সেই বিশ্বাসখিনি পোৱা যায় মানে, সেইটো কথা আৰু সঁচা ভাল পোৱা যায় মানে কাৰোবাৰ পৰা। আৰু কিমান বেছি ত্যাগ কৰিব লাগে মানে, কিমান বেছি কম্প্ৰমাইজ কৰিব লাগে এজন মানে প্ৰিয়জনক, আৰু এজন মানে কি আৰু প্ৰিয়জনক পাবৰ কাৰণে নিজৰ হিচাপে। আৰু আজিকালিতো ভালপোৱা, সঁচা ভালপোৱা ইমান পাবলৈ নাই বাৰু। যিসকল ব্যক্তিয়ে পাইছে সঁচা ভালপোৱা আৰু লগতে তেওঁলোকে নিজৰ হিচাপেও পাইছে, নিজৰ প্ৰিয়জনৰ সংগী হিচাপে গোটেই জীৱনৰ কাৰণে, সেই উশাহৰ পৰ্যন্ত, তেওঁলোক আচলতে বহুত ভাগ্যশীল হয়। আৰু আমিতো চাগে ইমান ভাগ্য লৈ অহা নাই, ভাল ভাগ্য লৈ পেলাই। একো নাই আৰু, সকলোৰে ভাগ্যত একে নাথাকে, সেয়াই আৰু। আপোনালোকে চাগে ভাবিছে, ভিডিঅ'টো চাই চাগে ভাবিব মই কাৰোবাৰ পৰা ধোকা খালোঁ চাগে, বিশ্বাসঘাতকতা পালোঁ চাগে, বা কাৰোবাক সঁচা ভালপোৱা দিবলৈ গৈ বা কাৰোবাৰ পৰা সঁচা ভালপোৱা নাপালোঁ হয় বুলি ভাবিছে চাগে। তেনেকুৱা কোনো কথা নাই, মনত আহি আছে সেই কথাটো মানে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কিছুমান কথা মনতে সদায় ৰখাতকৈ কেতিয়াবা কাৰোবাৰ আগত যদি কওঁ ন, তেতিয়া আৰু এক্সট্ৰাকৈ কাৰোবাৰ আগত ক'লে হাঁহি দিব, কিবা ক'ব, কিন্তু আপোনালোক সকলোৰে আগত কৈ দিছোঁ, আপোনালোকে জনাটো মোক ক'ব, কাৰণ ইমান নাজানো, ইমানখিনি মানে জীৱনত আৰু অভিজ্ঞতা আৰু আচলতে লাহে লাহে অভিজ্ঞতা পাইছোঁ, এক দুইটাকৈ। যিমান মানুহক আমি লগ পাম, যিমানৰ পৰা সকলোৰ পৰাই আমি শিকোঁ, আৰু আমাৰ গোটেই জীৱনত মানে শেষ উশাহৰ পৰ্যন্ত আমাৰ শিকিবলগীয়া থাকে, আমাৰ কোনো কমি নহয় শিকিবলৈ। অকল কিতাপৰ পৰা বুলি নহয়, কিছুমান অভিজ্ঞতাৰ পৰাও আমি শিকিব পাৰোঁ মানে কিছুমান কথা। সেয়াই আৰু। আপোনালোকক আজি বহুত বেছি মই ফাৰ্ষ্ট চাগে ইমান লেকচাৰ দিছোঁ মানে মোৰ ব্লগত, প্ৰথম এইটো ব্লগ চাগে ইমান লেকচাৰ দিছোঁ মই। আপোনালোকে নাভাবিব যে এইজনী কি হ'ল ইমান ফটা লেকচাৰ দিছে বুলি। আচলতে কেতিয়াবা কিছুমান কথা ক'বলৈ মন যায় বিতংভাৱে, সেইকাৰণে ক'লোঁ। আৰু মই ইমানো বেছি মানে যিকোনো কথা ক'ব নোৱাৰোঁ, কাৰণ মোৰো ইমান মানে একচুৱেলি পাৰ্চনেল বুলি কিবা এটা আছে আৰু, তো ইউটিউবততো প্ৰায়সকলে পায়, কিন্তু হ'লেও মই ইমান বেছি আৰু হেৰি হোৱা নাই, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ তেনে তাকৰ, আৰু মোৰ ইউটিউব চেনেলটো খোলাও বহুত বেছি দিন হোৱা নাই, তেনেই খুব কম দিন হৈছে বাৰু। খালি আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব, আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে একো নহয়। আপোনালোকে যদি মৰম আশীৰ্বাদ দিয়ে তেতিয়া নিশ্চয় আৰু আগবাঢ়ি যাব পাৰিম, আপোনালোকৰে কথা আৰু, গম পাইছেনে? গৰু লৈ ঘৰা ঘৰি ঘৰত আহিছে,
এইফালে এতিয়া আমি ঘৰলৈ আহি আছোঁ সকলোৱে গৰু লৈ পেলাই ঘৰা-ঘৰি হৈছে এজনী আমাৰ নবৌ এগৰাকীৰ লগতে দিনটো পাৰ কৰোঁ আজিকালি কি হৈছে জানো এখেতৰ ওচৰতে আৰু আজিকালি দিনটো গৈছে সময়বোৰ পাৰ কৰিছোঁ আৰু কি ক'ব আৰু তাকে আহি আছোঁ আৰু নাজানো ভিডিঅ'টো চাই কেনেকুৱা পালে বহুত বেছি লেকচাৰ দিলোঁ ইমান বেছি শিকিবলগীয়া বা ভাল লগা মই তেনেকৈ দেখুৱাবলগীয়া নাই মই নিশ্চয় আগলৈ ভাল ভাল ভিডিঅ' বনাই যাম আৰু ভাল ঠাইসমূহ বা কিবা কিবি এনেকৈ ব্লগ ষ্টাইলে যিমান ক'লেও আৰু মোৰ লাইফ ষ্টাইলটো মই কি কৰোঁ কি নকৰোঁ অলপ চলপ দেখুওৱা হয় সকলোখিনিতো দেখুৱাব নোৱাৰি মোৰ তাতে ভাল মোবাইলো নাই আপোনালোকক দেখুৱাবৰ কাৰণে উপায় নাই আৰু যি আছে তাকে মানে দেখুৱাওঁ আৰু আপোনালোকে নাজানো কেনেকুৱা পায় ভিডিঅ'বোৰ চাই পেলাই ইমান ভালো নাপাব পাৰে বাৰু কিন্তু হ'লেও বনাওঁ আৰু কি ক'ব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চেনেলত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে তেতিয়া আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু তাকে আৰু সিমানতে ভিডিঅ'টো সামৰি দিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ আপোনালোকক বাই